এই সন্দৰ্ভত একো নকয় কাৰণে অখিল গগৈ গৌৰৱ গগৈ পাত্তা নিদিয়ে। আমি এতিয়া শাসক দল থাকি আমিনো কিয় গুৰুত্ব দিওঁ? অখিল গগৈৰ ৰিয়েকশ্যন দিয়া কোনো দৰকাৰ নাই। তেওঁ এতিয়া গৌৰৱ গগৈৰ পিছে পিছে ইননি বিননি ঘূৰি ফুৰিছে, মোক টিকেট এটা দিয়া, মোৰ এগেইনষ্টত কাকো নেখেলাবা। গতিকে তেওঁ আছে এতিয়া ম্যাদ, তাত কেইটা চিট পাব, এইবিলাক প্ৰতিদ্বন্দ্বিতাত। গতিকে অখিল গগৈৰ তেওঁলোকৰ মিত্ৰ দল গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ পাত্তা নিদিয়ে। এতিয়া মই পবিত্ৰ গগৈ তেওঁক কিয় গুৰুত্ব দিম? তেওঁৰ কথা কোনো আমি ৰিয়েকশ্যন একো নাই। নাই, অখিল গগৈৰ কথা মই মোৰ ৰিয়েকশ্যন নাই, বেলেগ আপুনি নাই নাই নাই, অখিল গগৈৰ কথা মানে এইবিলাক আমি কৈ দিওঁ, তেওঁ আকৌ অসভ্যালি কৰিব, অশ্লীল কথা ক'ব। গতিকে তেওঁৰ কথা আমি তেওঁ নিজৰ অশ্লীলতাত তেওঁৰ আলিংগনত তেওঁ ব্যস্ত থাকক, তেওঁৰ বিষয়ে মই কোনে ক'ব বিচাৰিছে? অগপ আমাৰ মুখ্যমন্ত্ৰী কালিতো কৈছে, আমাৰ যিটো মিত্ৰ দল আমাৰ প্ৰতি দলৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে। এতিয়া এইটো নতুন নহয় দিল্লী হোটেলৰ তেওঁলোকৰ দৰে এইবিলাক মিত্ৰতা নহয়তো। আজি দশক জুৰি সেই তাহানিৰ সদৌ অসম ছাত্ৰ সন্থা, অসম গণসংগ্ৰাম পৰিষদ যি পৰৱৰ্তী সময়ত অসম গণ পৰিষদ প্ৰস্তুত কৰিছিল, সেই তাহানিৰ দিনৰ পৰাই আমাৰ এই বাজপেয়ীৰ দিনৰ পৰাই আমি অসম আন্দোলনতো অংশগ্ৰহণ কৰি আমি বিগত ৪৫ বছৰ আমি তেতিয়াৰ ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদ, আজিৰ অসম গণ পৰিষদৰ সৈতে আমি হাতে হাত ধৰি আগবাঢ়িছোঁ। গতিকে আমি ভীষণ শ্ৰদ্ধাশীল আমাৰ এই মিত্ৰ দলসমূহৰ প্ৰতি। সেই গণশক্তি হওক বা BPF বা UPPL হওক বা ৰাভা যৌথ মঞ্চই হওক, আমি এতিয়া প্ৰত্যেকৰে অধিকাৰ আছে কৰাৰ। আৰু আমি ক'ত নিদিওঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যটো কালি আপোনালোকে জানে, মুখ্যমন্ত্ৰীৰ ভাষ্যটোৱে আমাৰ ভাষ্য। নাই, ইয়াত তেনেকুৱা কথা নাই। এইটো আমাৰ মুখপাত্ৰ বা এজন সাংসদ বা মন্ত্ৰীয়ে মাইক্ৰফোনৰ আগত সিদ্ধান্ত দিব নোৱাৰে। সমিল মিলেৰে গোটেইকেইটা দল বহি সিদ্ধান্ত ল'ব, শীৰ্ষ নেতৃত্বই তাত সিদ্ধান্ত ওলাই আহিব। গতিকে ইয়াত মই সন্মানীয় সংবাদ মাধ্যমৰ আগত পটককে কৈ দিয়া এইটো বিষয় নহয়। প্ৰত্যেকটো দলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। এইটো তুমি এখন লিখিলা নাই? চিঠিখন লিখিলা নাই? এই বাইদেউৰ চিঠিখন লৈ ল'ব। আৰু ইজন সাংবাদিকে লিখি আছে আপোনালোকে জানে যে চৰকাৰে নিজস্বভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে, আন্তঃগাঁথনি উন্নয়নকে আদি কৰি সকলোৰ বাবে যিখিনি কাম কৰি থাকে, তাৰ সমান্তৰালভাৱে বহুকেইটা জনগোষ্ঠীৰ উন্নয়ন পৰিষদ আছে। তাৰ ভিতৰত অন্যতম এক উন্নয়ন পৰিষদ হ'ল কোচ ৰাজবংশী উন্নয়ন পৰিষদ। তেখেতসকলৰ বাবেও 15 কোটি টকাৰে বিভিন্ন উন্নয়নমূলক কাম কৰিবৰ বাবে চৰকাৰে 25 কোটি টকা প্ৰদান কৰে। আৰু এই 25 কোটি টকাৰে মই জানি খুব সুখ অনুভৱ কৰিছোঁ যে আমাৰ সন্মানীয় অধ্যক্ষ আছে 17টা তেখেতসকলে চিলাৰায় ভৱন নিৰ্মাণ কৰিছে 2 কোটি 20 লাখ টকা বাজেটেৰে। ই সামাজিক সাংস্কৃতিক কেন্দ্ৰস্বৰূপ হ'ব। ইয়াত শিল্পীসকলো থাকিব পাৰিব, ছাত্ৰ ছাত্ৰীসকল যিকোনো মানুহ ইয়াত থাকিব পাৰিব। ইয়াতে সংগীতৰ পৰা আদি কৰি বিভিন্ন আখৰা ইয়াত হ'ব পাৰে। ইয়াত সভা সমিতি হ'ব, আনকি ব্যক্তিগত বা পৰিয়ালৰ মাংগলিক অনুষ্ঠানো হ'ব। এক বহুমুখী চিন্তাৰে এই চিলাৰায় ভৱনটো আজি নিৰ্মাণ কৰি উৎসৰ্গা কৰা হৈছে। আৰু মোৰ সৌভাগ্য যে এই 17টাৰ ভিতৰত প্ৰথমটো আজি শিৱসাগৰ চহৰত চিলাৰায় ভৱনটো নিৰ্মাণ কৰি উৎসৰ্গা কৰা হৈছে আৰু উদ্বোধনী অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ। আৰু গতিকে এই চেগতে বিশ্ব মহাবীৰ চিলাৰায়কো আমি পৰম শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। গতিকে সেই উপলক্ষে আজি আমি সকলো আমাৰ শিৱসাগৰ জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ পৰা লোক আহিছে। আমাৰ কেৱল কোচ ৰাজবংশী নহয়, এই অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক আহি আজি চিলাৰায় ভৱনৰ প্ৰাংগণত থিয় হৈছে। দেৱব্ৰত শইকীয়াহঁত কনফিউজড। নিৰপেক্ষ ভাৰতৰ সংস্থাটো যিটো নিৰ্বাচন আয়োগ, তেওঁলোকে কৈছে যে কিছুমান মানুহে ইয়াতো নাম লিখে, তাতো নাম লিখে, তাতো ভুৱা হয়। এইবিলাক চব কাটিব লাগে। এই কথাটো প্ৰতিটো দল, বিজেপিকে আদি কৰি সকলোৱে কৈছে। হয়, কোনোবা মানুহ বিয়া হৈ গ'ল, তেওঁৰ নতুনকৈ হোৱা ঘৰখনতো নামটো আছে, দেউতাকৰ ঘৰতো নামটো আছে। কোনোবা মানুহৰ মৃত্যু হৈ গ'ল, একেলগে নামটো কটা নাই, এইবিলাক নাম কাটিব লাগে। সেই কথাটো আমি যেতিয়া সমৰ্থন কৰোঁ, তেতিয়া কংগ্ৰেছে কয় এইবিলাক আমুক ভুৱা ভোট, SIR এইবিলাক তেওঁলোক বাদ দিব লাগে ইত্যাদি। তেওঁলোকে কনফিউজ কি ক'ব লাগে। আমিতো এইটোৱেই কওঁ যে ক'ৰবাত তেনেকৈ কিছুমান মানুহৰ নাম উপৰঞ্চি আছে যদি সেইবিলাক কাটিব লাগে। সেইকাৰণে আমি সমৰ্থন জনাওঁ নিৰ্বাচন আয়োগৰ এই যিটো নিৰপেক্ষ সংস্থাটোৰ কামত। গতিকে তেওঁলোকে কনফিউজ কি ক'ব লাগে, কি ক'ব নালাগে। আৰু আপোনালোকে জানে বহু লোকে হয়তো তেওঁলোকৰ চৰ চাপৰিতো নাম আছে,
গুৱাহাটী বা শিৱসাগৰতো তেওঁলোকৰ নাম আছে, এই নামবিলাক কাটিব লাগিব। সেইকাৰণেতো এই আয়োজন। কোনোবা ছোৱালী এজনী বিয়া হৈ গৈছে, দেউতাকৰ তাতো নাম আছে, তেওঁলোকৰ গিৰিহঁতৰ ঘৰত নাম আছে, এটা নামটো কাটিব লাগিব। গতিকে এইবিলাক এটা প্ৰণালীবদ্ধ নিৰপেক্ষ কাম কৰিছে নিৰ্বাচন আয়োগে, এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাসী আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমি সদায় এইবিলাক কামত সমৰ্থন জনাওঁ। এইখিনিয়ে কথা। দেৱব্ৰত শইকীয়া কনফিউজ, মানে কি কৰিব লাগে কি কৰিব নালাগে। সংস্থাই প্ৰাক নিৰ্বাচনী সমীক্ষা চলাইছিলে, তাত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে হ'ব বুলি এটা ইংগিত দিছে, তেওঁলোকে প্ৰকাশ কৰিছে। কি ক'ব? চব কিমান মানুহৰ চেম্পল লৈছে, কি লৈছে মই নাজানো। ব্যক্তিগতভাৱে মই, এইটো মোৰ আকৌ দলগত কথা নহয়, ব্যক্তিগতভাৱে মই ভাবোঁ যে এই চেম্পলৰ ওপৰত কিমান চেম্পল লৈছে এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু যিমান আসন দেখাইছে তাতকৈ হয়তো বাঢ়িবও পাৰে। গতিকে আমি এইবিলাকত ভাল লাগে, আমাৰ যেতিয়া নিৰপেক্ষ সংস্থাবিলাকে আচল কথা কৈ দিয়ে যে বিজেপি আহিব, 100খন আসন পাব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয়তাৰ শীৰ্ষত আছে, এইবিলাক কথাই আমাক উৎসাহ যোগায়। আৰু সংবাদ মাধ্যমৰ নিৰপেক্ষতাক আমি সদায় শ্ৰদ্ধা কৰোঁ, কিন্তু আমি আকৌ তাতে আত্মসন্তুষ্টি লাভ নকৰোঁ। আমি তাৰ সমান্তৰালভাৱে এতিয়াও বুথ পৰ্যায়ত কাম কৰি আছোঁ। কাইলৈৰ পৰা আমাৰ, আপোনালোকে দেখিব, কাইলৈৰ পৰা আমাৰ আন এক প্ৰচাৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। গতিকে আমি সাংগঠনিকভাৱে কাম কৰি আছোঁ, আমি সকলোবিলাক ৰাইজৰ ওচৰলৈ লৈ গৈ আছোঁ। আৰু বিৰোধীসকলে দেখিছে, বিৰোধীসকলৰ এতিয়া চেল্ফ গ'ল বুলি আপোনালোকৰ সংবাদ মাধ্যমে কৈছে। যি অৰুণোদয় আঁচনি আমাৰ অতি শ্ৰদ্ধা আৰু সন্মানৰ এক সেৱা বুলি আমি গণ্য কৰোঁ নাৰী সবলীকৰণৰ বাবে, 38 লাখ আই মাতৃক, যাক আৰ্থিক সহযোগিতাৰ প্ৰয়োজন আছে, তেওঁলোকলৈ আমি পৰম শ্ৰদ্ধা সহকাৰে আমি 1250 টকাৰ অৰুণোদয় আঁচনি 38 লাখ আই মাতৃলৈ দি আছোঁ, যিটো পৰ্যায়ক্ৰমে 3000 টকা পৰ্যন্ত পাবগৈ, আৰু এইটো 40 লাখ আই মাতৃক আমি স্পৰ্শ কৰিম। এতিয়া কথা হ'ল, এই অৰুণোদয় বন্ধ কৰিব লাগে বুলি কংগ্ৰেছে চক্ৰান্ত আৰম্ভ কৰিছে। আনকি যদিও দিবা স্বপ্ন, তথাপি কংগ্ৰেছে কি কৈছে যে চৰকাৰ হ'লে আমি এইবিলাক অস্থায়ী আঁচনি বন্ধ কৰি দিম। মই তেখেতসকলক আজি পুনৰ এই ঐতিহাসিক ৰংপুৰ তথা শিৱসাগৰৰ পৰা ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে অসমত NDA চৰকাৰ, বিজেপি চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ থাকিব, তেতিয়ালৈকে কংগ্ৰেছে যিমানেই চক্ৰান্ত নকৰক কিয় অৰুণোদয় আঁচনি তেওঁলোকে বন্ধ কৰিব নোৱাৰে। আৰু ৰাইজে সদায় এনেও আমাকে আশীৰ্বাদ দি আছে, আমি ভাবোঁ তেওঁলোকে তেনেধৰণৰ চিন্তা নকৰাই ভাল, আৰু তেওঁলোকে আমাৰ আই মাতৃসকলক এনেধৰণৰ তাচ্ছিল্য অপমান নকৰিবলৈ সকীয়াই দিওঁ। দ্বিতীয় কথা আকৌ একেই কথা, কংগ্ৰেছে কৈছে যে আমাৰ এটা অভিলাষী আঁচনি, আমাৰ ছাত্ৰীসকলক যিদৰে নিযুত মইনা আঁচনি দিয়া হয়, ছাত্ৰসকললৈ আমি এটা আঁচনি কৰিছোঁ, বাবু আঁচনি, যাৰ পৰিয়ালৰ উপাৰ্জন 4 লাখ টকাতকৈ তলত, 2000 টকা 1000 টকাকৈ দিয়া হ'ব। এতিয়া তেওঁলোকে কি কৰিব, তাত কোনোবাই কিতাপ পত্ৰ কিনিব, কোনোবাই টিউশ্যন ফি দিব, কোনোবাই হয়তো 4-5 মাহৰ পইচাৰে সাঁচি থৈ চাইকেল এখন কিনিব, কোনোবাই স্কুটিত তেল ভৰাব, শিক্ষাত খৰচ কৰিব, কোনোবাই হয়তো কোচিং ল'ব, কোনোবাই হয়তো সেই পইচাৰে সাঁচি মৰমেৰে মাকলৈ এখন চাদৰ বা দেউতাকলৈ ডায়েবেটিছ দৰব দিব পাৰে। গতিকে সেই 2000 টকাটো আমাৰ নিম্ন মধ্যবিত্ত পৰিয়াল বা মধ্যবিত্ত পৰিয়ালৰ বাবে মোমায়েক হিমন্ত বিশ্ব শৰ্মাদেৱ বা NDA চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ এটা মৰম আৰু শ্ৰদ্ধাৰ এক অৰিহণা বা উপহাৰ। তাক কংগ্ৰেছে কৈছে বোলে এইটো চকলেটৰ পইচা দিছে। ৰিপুণ বৰা বা ভূপেন বৰা, গৌৰৱ গগৈ বা প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনৰ দৰে ধনী মানুহৰ সন্তানৰ এটা চকলেটৰ দাম 2000 টকা হ'ব পাৰে, কিন্তু তেওঁলোকৰ সেই বিনোদন কৰাৰ হয়তো আছে বাবে তেওঁলোকে কৈছে চকলেট খাবলৈ দিছে। 2000 টকাৰ চকলেট খাই অসমীয়া মধ্যবিত্ত বা অসমীয়া সমাজে, অসমীয়া জনজীৱনে 2000 টকাৰ চকলেট নাখায় গৌৰৱ গগৈ বা ৰিপুণ বৰা ডাঙৰীয়া। সেই পইচাৰে আমাৰ ল'ৰা ছোৱালীয়ে জীৱনটো সজাত, জীৱনটো গঢ়াত, নিজৰ পাঠ্যপুথি, কিতাপ বা প্ৰশিক্ষণৰ বাবে খৰচ কৰে। গতিকে যুৱ সমাজক যাতে ভৱিষ্যতে তাচ্ছিল্য নকৰে এইবিলাক মৰ্টন চকলেট খাবলৈ দিয়া বুলি, আই মাতৃসকলৰ বন্ধ কৰি দিম বুলি যাতে আপোনালোকে অপমান নকৰে তাৰ বাবে সকীয়াই দিলোঁ। আৰু এইবিলাক কৰাৰ পিছত তেওঁলোক আৰু কি, সেই একেই 23খন মিয়া চিটত তেওঁলোক আবদ্ধ থাকিব, বাকী 103টা চিটত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট শিখ, প্ৰতিটো ধৰ্ম, প্ৰতিটো জাতি, প্ৰতিটো বৰ্ণ, প্ৰতিটো ভাষাৰ, প্ৰতিটো জনগোষ্ঠীৰ লোকে সদায় যিদৰে মোদী নগৰে সহযোগ কৰি আহিছে, হিমন্ত বিশ্ব শৰ্মাদেৱক আশীৰ্বাদ কৰি আহিছে, ঠিক সেইদৰে আমি নিশ্চিত অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ আমি সদায় পাই যাম। দেৱব্ৰত শইকীয়াহঁত কনফিউজড। নিৰপেক্ষ ভাৰতৰ সংস্থাটো যিটো নিৰ্বাচন আয়োগ, তেওঁলোকে কৈছে যে কিছুমান মানুহে ইয়াতো নাম লিখে, তাতো নাম লিখে, তাতো ভুৱা হয়, এইবিলাক চব কাটিব লাগে। এই কথাটো প্ৰতিটো দল, বিজেপিকে আদি কৰি সকলোৱে কৈছে। হয়, কোনোবা মানুহ বিয়া হৈ গ'ল, তেওঁৰ নতুনকৈ হোৱা ঘৰখনতো নামটো আছে, দেউতাকৰ ঘৰতো নামটো আছে, কোনোবা মানুহৰ মৃত্যু হৈ গ'ল, একেলগে নামটো কটা নাই, এইবিলাক নাম কাটিব লাগে। সেই কথাটো আমি যেতিয়া সমৰ্থন কৰোঁ, তেতিয়া কংগ্ৰেছে কয় এইবিলাক আমুক ভুৱা ভোট, SIR এইবিলাক তেওঁলোক বাদ দিব লাগে ইত্যাদি। তেওঁলোকে কনফিউজ কি ক'ব লাগে।
আমিতো এইটোৱেই কওঁ যে ক'ৰবাত তেনেকৈ কিছুমান মানুহৰ নাম ওপৰঞ্চি আছে যদি সেইবিলাক কাটিব লাগে। সেইকাৰণে আমি সমৰ্থন জনাওঁ নিৰ্বাচন আয়োগৰ এই যিটো নিৰপেক্ষ সংস্থাটোৰ কামত। গতিকে তেওঁলোকে কনফিউজ কি ক'ব লাগে কি ক'ব নালাগে। আৰু আপোনালোকে জানে বহু লোকে হয়তো তেওঁলোকৰ চৰ্চাপৰিতো নাম আছে, গুৱাহাটী বা শিৱসাগৰতো তেওঁলোকৰ নাম আছে, এই নামবিলাক কাটিব লাগিব। সেইকাৰণেতো এই আয়োজন। কোনোবা ছোৱালী এজনী বিয়া হৈ গৈছে, দেউতাকৰ তাতো নাম আছে, তেওঁৰ গিৰিহঁতৰ ঘৰত নাম আছে, এটা নামটো কাটিব লাগিব। গতিকে এইবিলাক এটা প্ৰণালীবদ্ধ নিৰপেক্ষ কাম কৰিছে নিৰ্বাচন আয়োগে, একটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাসী আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমি সদায় এইবিলাক কামত সমৰ্থন জনাওঁ। এইখিনিয়ে কথা। দেৱব্ৰত শইকীয়া কনফিউজ মানে কি কৰিব লাগে কি কৰিব নালাগে।